हेलो गाइस आपलोक स्वागतम जनालो मोर न्यू ब्लॉगটোৰ কাৰণে আজি মায়ে মই আজি পথাৰৰ চাকি দিবলৈ আহিছো যেহেতু কাতি বিহু ঘৰ নীতি নিয়মখিনি কৰাখিনি বৰ আমি দেখা দিম আমি এটা পথাৰ ধুনীয়াকৈ চাকি চলাই ঘৰলৈ যাম চকচোন পথাৰখন কিমান ধুনীয়া লাগিছে ৰ'দ পৰি আছে তাতে ধানবিলাকো গজিছে ইমান যে মৰম লাগিছে পথাৰখন मुझे घर इयाले आखिले घर एकेबारे जाबলৈকে मन যোৱা নাই দেখিছেনে ইমান ধুনীয়াকৈ পথাৰখন এজনী মোৰ মা আহি আছে পথাৰ চাকি দিবলৈ বুলি আজি দুইজনী একেযোৰ সাজপাৰ পিন্ধি আহিছো আমি দেখিছে না ইমান ধুনীয়া যে লাগিছে ইমান ধুনীয়া লাগিছে পথাৰখন যে পথাৰ মানে ফটো উঠিবলৈ বেছি ভাল আছে আফালে মায়ে মই আপোনালোকক কৈছিলে কেইযোৰ সাজপাৰ পিন্ধি আহিছোঁ বুলি মা আৰু মই দুজনী চানফালে পিন্ধিছোঁ কালাৰটো নিমিলিলেও ন ব্লাউজকেইটা মিলিছে ৰঙা ৰঙা কাপোৰযোৰ মিলি গৈছে এক কালাৰ তলৰ পৰা ওপৰলৈ এক কালাৰ মই গোলাপী পিন্ধিছোঁ মায়ে সেউজীয়া পিন্ধিছে পথাৰৰ লগত মিলি গৈছে দুজনী সেউজীয়া মই যেনিবা গোলপীয়া আৰু ক'ত পথাৰত থাকিনো মানুহৰ ঘৰবিলাকহে গোলপীয়া থাকে এতিয়া আহক আমি ধুনীয়াকৈ চাকি জ্বলাই লওঁ তাৰপিছত ভিতৰত মানে চাকি জ্বলোৱাৰ নিয়মকণ মই আপোনালোকক দেখাই দিম বাৰু এতিয়ালৈকে